Hello everyone, সকলকে ওয়েলকাম জানাইছো ইউটিউব চ্যানেল কেৰিয়াৰ আসামলৈ। আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম আসাম পুলিচৰ কনষ্টেবল ৰিক্ৰুটমেণ্টৰ যি PET চমুকৈ ফিজিক্যাল এফিচিয়েন্সি টেষ্টৰ ৰিজাল্ট দিছে আজি, আৰু সেই ৰিজাল্টৰে কিছু কথা বা ৰিজাল্টৰ কাট অফ বিলাক কেনেকুৱা হৈছে বা ৰিজাল্টৰ মাৰ্কিংটো কেনেকুৱা ধৰণে কৰা হৈছে তাক দেখুৱাবলৈ চেষ্টা কৰিম। তো ইয়াতে দেখিছে আপোনালোকে State level police recruitment board aru check your result percentage calculation formula for the post of constable AB percentage to keneke uliya hoise merit list is prepared based on the marks obtained in PET physical efficiency test jeto mark paise excluding extra curricular activities extra jekhine marks thake jene NCC hok ba onnaino jebilak thake hebilak bad di pelai to percentage to keneke uliya hoise marks obtained in PET divided by total marks in PET into 100 because যেটো আমাৰ পার্সেন্টেজ উলোৱা ফর্মুলা হেমতে উলিয়াইছে তো ফিজিক্যাল এফিসিয়েন্সি টেষ্টৰ যেটো টোটাল মার্কস আছে এই টোটাল মার্কসটো লৈছে তাৰ পিছত ওপৰত মার্কস obtained in PET আৰু কিমান পালে তাৰে ভিতৰত হেতু ইয়াত ইনক্লুড কৰা হৈছে তাৰ পিছত 100 ৰে পূৰণ কৰা হৈছে তো এনেকে পার্সেন্টেজ উলিয়া হৈছে। এতিয়া আমি চাম ডিস্ট্রিক্ট ওয়াইজত কাট অফ কিমান আহিল। এইখন দেখিছে, এইখন হৈছে ডিস্ট্রিক্ট ওয়াইজ কাট অফ লিস্ট আৰু প্ৰথমতে আছে বজালিত কাট অফ হৈছে আনৰিজাৰ্ভৰ মেল 32.47 আৰু ফিমেল 31.01। তাৰ পিছত আমাৰ OBC বজালি ডিস্ট্রিক্টত আছে 32.20 29.66 গটিকে এই এনেকে আপোনালোকে যদি চাই যায় তো ধৰিব পাৰিব যে কাট অফটো কেনেকুৱা আহিছে। তো আমি ইয়াতে আনৰিজাৰ্ভৰ হাইয়েষ্ট কাট অফটো কোন ডিস্ট্রিক্টত আছে চাও। হেতু আনৰিজাৰ্ভৰ হাইয়েষ্ট কাট অফ ইয়াতে আহিছে মোৰ চকুত পৰে তামুলপুৰত 34.08 আনৰিজাৰ্ভৰ আৰু কৰবাত আছে নেকি চাও। নাই, তামুলপুৰত 34.08 এইটো হৈছে হাইয়েষ্ট কাট অফ আনৰিজাৰ্ভ মেলৰ। আৰু OBCৰ কাট অফ কিমান আহিছে হাইয়েষ্ট চাও কোন ডিস্ট্রিক্টত বেছি আহিছে আটাইতকৈ। OBCৰ এইটো আহিছে 33.00 আৰু কৰবাত আছে 33.20 আছে 33.32 আছে একেবাৰে আছে। হাইয়েষ্ট হৈছে 33.32 এইটো হৈছে OBCৰ কাট অফ আৰু এইটো হৈছে ধেমাজি ডিস্ট্রিক্টত। গতিকে এনেকে আপোনালোকে ডিস্ট্রিক্ট ওয়াইজত কাট অফ বিলাক উলিয়াব পাৰিব কত বেছি হৈছে কত কম হৈছে। তাৰ পিছত ইয়াতে কিছুমান এক্সট্ৰা মার্কসৰ কথা আছে NDFB এক্স কেডাৰ স্পোর্টস পার্সন NCC SP এইবিলাক কথা আছে, এইবিলাক কাট অফ দিয়া আছে। গতিকে এইবিলাক বিভিন্ন ধৰণৰ কাট অফৰ ক্লাসিফিকেশন আছে, আপোনালোকে চাই লব পাৰিব। ইয়াৰ পিছত আপোনালোকে এই যিখন কাট অফ লিষ্ট আছে এইখন যেটো আমাৰ SLPRB ওয়েবসাইট আছে তাতে গৈ পেলাই আপোনালোকে চেক কৰিব পাৰিব। এই যেটো ওয়েবসাইট আছে SLPRB এই ওয়েবসাইটত গলে ইয়াতে পেজ ৰিজাল্ট বুলি ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত এনেকে আহি যাব, নেটটো থাকে কাট খাই আছে এনেকে আহি যাব। তাৰ পিছত নেক্সট আমি চাম ড্ৰাইভাৰৰ কাট অফ কিমান আহিল। এইটো দেখিছে এয়া হৈছে ড্ৰাইভাৰৰ কাট অফ ফৰ 654 পোষ্ট অফ ড্ৰাইভাৰ কনষ্টেবল ইন আসাম পুলিচ। ড্ৰাইভাৰ কনষ্টেবলৰ ইয়াতে আছে আনৰিজাৰ্ভত আহিছে 30.92 আৰু OBC আছে 27.02 SC 26.10 এনেকে আহিছে কাট অফ বিলাক। তো এইখনৰ ডিটেইলছটো আপোনালোকে চাব পাৰিব এই ওয়েবসাইটত। হ্যান্ডিম্যানৰ কিমান আছে, মেসেঞ্জাৰৰ কিমান আছে, ডিসপ্যাচ ৰাইডাৰৰ কিমান আছে, গোটেইবিলাক ইয়াত আছে। গতিকে ভিডিঅ'ৰ মাধ্যমেৰে এইখিনি কথা শ্বেয়াৰ কৰিলো আৰু এইখন কাট অফ আৰু এবাৰ দেখাই দিছো আপোনালোকক। ইয়াতে কি কি ক্যাটেগরি আছে আনৰিজাৰ্ভ OBC SC ST হিলছ ST প্লেইন টি ট্ৰাইবস। তাৰ পিছত ইয়াতে হোম গাৰ্ডৰ কাৰণেও এটা এক্সট্ৰাকে কলম এটা আছে দেখিছেনে।
গতিকে আপোনালোকে ৱেবছাইটত গৈ পেলাই ডিটেইলছ চাব পাৰিব আৰু মই আসাম পুলিচৰ তেনেকৈ ৰিজাল্ট সম্পৰ্কীয় ভিডিঅ' নবনাওঁ কিন্তু আজি বনাইছোঁ তথাপিও ইয়াত যদি ভুল ভ্ৰান্তি হৈছে কাইণ্ডলি ইগন'ৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ইনফৰমেশ্যনৰ কাৰণে আজিলৈ এৰিছোঁ পুনৰ লগ পাম থেংক ইউ